হাই নমস্কাৰ ফ্ৰেণ্ড, আজি আমি আলোচনা কৰিম এটা অংকৰ বিষয়ে যিটো অংক প্ৰায়বিলাক এক্সামতে অহা দেখা যায়। এনেকুৱা কম্পিটিটিভ এক্সাম নাই যিবিলাক এক্সামত ঘূৰাই পকাই এনেকুৱা টাইপৰে অংক আহে। হয়তো অংকটো এনেকুৱা নহ'ব পাৰে, কিন্তু এনেকুৱা টাইপৰে এটা অংক আহে। বলক আমি তেতিয়াহ'লে এনেকুৱা টাইপৰ অংকবিলাক কেনেকৈ সমাধান কৰিম সেইটোৰ বিষয়ে আমি আজি আলোচনা কৰিম। ইয়াত প্ৰশ্নটো লিখিছে, এজন ব্যক্তিয়ে এক স্থানৰ পৰা দক্ষিণ ফালে 3 কিলোমিটাৰ গৈ পূব ফালে 4 কিলোমিটাৰ যায়। ব্যক্তিজনৰ এক স্থানৰ পৰা গন্তব্য স্থানৰ আকাশী দূৰত্ব কিমান? ইয়াত কৈছে আকাশী দূৰত্ব অৰ্থাৎ ডিপ্লেচমেণ্ট। ইয়াৰ প্ৰথমে আমি প্ৰশ্নটো ভালদৰে বুজিব লাগিব। ইয়াত সহজ চিধা প্ৰশ্ন দি দিছোঁ, কিন্তু পৰীক্ষাটোত অলপ একা বেকাকৈ দিব পাৰে যে সোঁফালে ঘূৰিলে 2 কিলোমিটাৰ গ'ল, বাওঁফালে ঘূৰি 1 কিলোমিটাৰ গ'ল, তাৰপিছত দক্ষিণত গ'ল, তেনেকুৱা টাইপৰ আৰু এটা অংক আছে, আমি আলোচনা কৰিম। তেতিয়াহ'লে চাওঁ, আমি ইয়াত আৰম্ভ কৰোঁ। চাওক ইয়াত কেনেকৈ কৰিম আমি। প্ৰশ্নত কৈছে এজন ব্যক্তি এক স্থানৰ পৰা, এইটো আমি এক স্থান ধৰি লৈছোঁ, দক্ষিণ ফালে আমাৰ 3 কিলোমিটাৰ গৈছে, অৰ্থাৎ এইটো স্থানৰ পৰা দক্ষিণ ফালে 3 কিলোমিটাৰ গৈছে। তাৰপিছত ইয়াৰ পৰা আকৌ পূব ফালে 4 কিলোমিটাৰ গৈছে, 4 কিলোমিটাৰ গৈছে। তেতিয়াহ'লে আকাশী দূৰত্ব কৈছে এইখিনিৰ পৰা এইখিনিৰ আকাশী দূৰত্বত ডাইৰেক্ট এনেকৈ আমি ডিপ্লেচমেণ্টত যাব পাৰিম। এইটো হৈ গৈছে আমাৰ আকাশী দূৰত্ব। চাওক ইয়াত এটা পেটাৰ্ণ আহি গৈছে। আমি জানো সমকোণী ত্ৰিভুজত পাইথাগোৰাছৰ সূত্ৰটো আমি প্ৰয়োগ কৰিব পাৰোঁ। ইয়াত আমি ডাইৰেক্ট যিটো ডিপ্লেচমেণ্টটো দূৰত্বটো আকাশী দূৰত্বটো উলিয়াম। এইটো কেনেকৈ উলিয়াম এইটো চাওক। আমি পাইথাগোৰাছৰ সূত্ৰত কি জানো, ধৰি লোৱা এইটো এটা ABC ত্ৰিভুজ হৈ গ'ল আমাৰ, ABC ত্ৰিভুজ। তেতিয়াহ'লে আমি পাইথাগোৰাছৰ সূত্ৰ মতে জানো AB স্কুৱেৰ প্লাছ BC স্কুৱেৰ ইজ ইকুৱেল AC স্কুৱেৰ। এইটো হৈ যাব আমাৰ এনচাৰ। তেতিয়াহ'লে চাওক ইয়াত ABটো কিমান আছে, ABটো এইটো আছে 3, তেতিয়া 3 স্কুৱেৰ হৈ যাব প্লাছ BCটো কিমান আছে 4, তেতিয়াহ'লে 4 স্কুৱেৰ হৈ যাব ইকুৱেল ACটো নাই আমাৰ, AC স্কুৱেৰ ৰাখি দিম। তাৰপিছত 3 স্কুৱেৰটো 9 প্লাছ 4 স্কুৱেৰটো 16 ইকুৱেল AC স্কুৱেৰ। তাৰপিছত আমাৰ দুটা যোগ কৰিলে কিমান পাওঁ আমি, 16 আৰু 9 25 ইজ ইকুৱেল কি হৈ যাব AC স্কুৱেৰ। তেতিয়াহ'লে যদি AC ৰাখোঁ আমি, তেতিয়াহ'লে √25 হৈ যাব। তেতিয়া 25ৰ আমাৰ বৰ্গটো কিমান হ'ব, বৰ্গমূলটো হৈ যাব 5, তেতিয়াহ'লে ইকুৱেল AC। অৰ্থাৎ আমাৰ AC যিটো পালোঁ, AC পালোঁ 5 কিলোমিটাৰ। তেতিয়াহ'লে আমাৰ এনচাৰটো হৈ যাব ইয়াত এইখিনি লাগিছিল। ACৰ দূৰত্বটো উলিয়াব পাৰিলে আমাৰ দূৰত্বটো হৈ গৈছিল। ACটো আমি কিমান পালোঁ 5 কিলোমিটাৰ। তেতিয়াহ'লে আমাৰ অপশ্যন ইয়াত অপশ্যন নম্বৰ C2 হৈ যাব শুদ্ধ এনচাৰ। এইটো চাওক, ইমান এক্সামততো সময় কম থাকিব, ইমান সময় নালাগে। ইয়াত জাষ্ট আমি এটা ৰাফলি চিত্ৰ এটা আঁকি ল'ম। তাৰপিছত কিমান দিছে 3 দিছে, 3 লিখিলোঁ প্লাছ 4 দুটাৰ স্কুৱেৰ কৰি দিলোঁ, স্কুৱেৰ কৰি যোগ কৰিলে আমি পালোঁ 25ৰ বৰ্গমূলটো আছে 5। এইটো 5 ছেকেণ্ডৰ সময় ল'ব, তেতিয়া সেই এনচাৰটো ওলাই যাব আমাৰ। এতিয়া আমাৰ নেক্সট প্ৰশ্নটো হ'ল, চাওক এইটো অলপ ঘূৰাই পকাই দিছে যে এজন ব্যক্তিয়ে এক স্থানৰ পৰা পূবফালে 2 কিলোমিটাৰ গৈ সোঁফালে ঘূৰি 8 কিলোমিটাৰ যায়। তাৰপিছত বাওঁফালে ঘূৰি 2 কিলোমিটাৰ গৈ দক্ষিণ ফালে 4 কিলোমিটাৰ যায়, আৰু শেষত বাওঁফালে ঘূৰি 1 কিলোমিটাৰ গৈ গন্তব্যস্থান পায়। ব্যক্তিজনৰ এক স্থানৰ পৰা গন্তব্যস্থানৰ আকাশী দূৰত্ব কিমান? চাওক ইয়াত আমি
ৰাফলি এটা চিত্ৰ আঁকি লওঁ এক স্থানৰ পৰা পূব ফালে অৰ্থাৎ এইটো আমি পূব ফাল ধৰি লৈছোঁ এইটো স্থানৰ পৰা ইফালে গৈছে 2 কিলোমিটাৰ তাৰপিছত সুফালে ঘূৰিলে কেনেকৈ যাব দক্ষিণ ফালে যাব দক্ষিণ ফালে আমাৰ গৈছে কিমান দক্ষিণ ফালে সুফালে ঘূৰি 8 কিলোমিটাৰ অৰ্থাৎ দক্ষিণ ফালে 8 কিলোমিটাৰ গৈছে তাৰপিছত বাওঁফালে ঘূৰিলে আকৌ কোনফালে যাবগৈ পূব ফালে যাব পূব ফালে গৈছে কিমান কিলোমিটাৰ 2 কিলোমিটাৰ তাৰপিছত বাওঁফালে ঘূৰি 2 কিলোমিটাৰ গৈ দক্ষিণ ফালে 4 কিলোমিটাৰ যায় আকৌ দক্ষিণ ফালে 4 কিলোমিটাৰ গৈছে আৰু শেষত বাওঁফালে ঘূৰি 1 কিলোমিটাৰ মানে ইফালে 1 কিলোমিটাৰ আকৌ 1 কিলোমিটাৰ গৈছে এতিয়া চাওক টোটেল আমাৰ কিমান কিলোমিটাৰ ইফালে কিমান গৈছে 2 2 4 1 5 অৰ্থাৎ ইফালে যদি আমি ষ্ট্ৰেট লাইন বনাওঁ তেতিয়াহ'লে এইখিনিৰ পৰা এইখিনি আছে 2 কিলোমিটাৰ এইখিনিৰ পৰা এইটো আছে 2 কিলোমিটাৰ এইখিনিৰ পৰা এইটো আছে 1 কিলোমিটাৰ অৰ্থাৎ ইফালে গৈছে আমাৰ 5 কিলোমিটাৰ আকৌ যদি এইটো চাওঁ এইটো বিন্দুৰ পৰা এইটো বিন্দুলৈ গৈছে 8 কিলোমিটাৰ আৰু এইটো বিন্দুৰ পৰা এইটো বিন্দুত গৈছে 4 কিলোমিটাৰ অৰ্থাৎ 8 আৰু 4 কিমান 12 কিলোমিটাৰ মানে ইফালে গৈছে 12 কিলোমিটাৰ তেতিয়া আমাৰ দূৰত্বটো এইখিনি দূৰত্ব ওলালেই হৈ গ'ল অথবা আমি এনেকৈ ত্ৰিভুজটো বনালে হৈ যাব এইটো পালো আমি এইটো পালো কিমান এইটো পালো 12 কিলোমিটাৰ এইটো পালো 5 কিলোমিটাৰ জাস্ট ৰাফলি চিত্ৰটো বনাইছো কাৰণে ডাঙৰটো সৰু হৈ গৈছে সৰুটো ডাঙৰ সেইটো মাইন্ড নকৰিব তেতিয়াহ'লে আমাৰ চিত্ৰটো এইটো হ'ব পাৰে এনেকুৱাও হ'ব পাৰে চিত্ৰটো তেতিয়াহ'লে আমি এইটো পালো কিমান 12 কিলোমিটাৰ এইটো পালো 5 কিলোমিটাৰ এইটো উলিয়ালেই হৈ গ'ল আমি ফৰ্মুলাটো বনাই দিম অৰ্থাৎ 12 স্কয়াৰ ইয়াত 12 স্কয়াৰ প্লাস 5 স্কয়াৰ is equal AC স্কয়াৰ এইটো মানে এইটো বাহু স্কয়াৰ তেতিয়াহ'লে এই 12 স্কয়াৰ কৰিলে 144 প্লাস 25 ইকুৱেল AC স্কয়াৰ তাৰপিছত দুটা যোগ কৰিলে আমি পাও কিমান 169 এটো ৰুট ওভাৰ কৰি দিলে কিমান পাও 30 স্কয়ার ৰুট কেনসেল 13 आंसर হৈ যাব 13 এটো হৈ যাব আমাৰ आंसर তেতিয়া হলে অপচনত কি কে নম্বৰ অপচন হ'ব অপচন নম্বৰ ডি হৈ যাব আমাৰ শুদ্ধ आंसर 13 কিলোমিটাৰ আশা কৰো বুজিব পাৰিছে এনেকুৱা অংক এটা আহেই মানে থ্যাংক ইউ